তোমালোকে এইটো কি কৰিছা? ভিতৰ কালি যে পায়াৰ স্কোৱাৰ সেইটো প্ৰমাণ কৰিছো। গুড। কি কেচি আৰু কেচি আঠা আৰু ৰঙীন পেপাৰ। ৰঙীন পেপাৰ ন? কেনেকৈ কৰিছা এইটো? এইটো বৃত্তটো ফাৰ্ষ্ট কাটি লৈছো, কাটি তাৰ 8 ভাগ কৰি আঠা লগাইছো আৰু ছেকেণ্ড বৃত্তটো ঠিক তেনেদৰে 8 ভাগ কৰি বিপৰীতমুখী আঠা লগাইছো। নহয়, এটা বৃত্তই কাটি 8 ভাগ কৰিছা? এটা বৃত্তই কাটি 8 ভাগ কৰিছা, কালাৰ বেলেগ কৰি দিছা ন? হয়, কালাৰ বেলেগ। তাৰমানে দুটা বৃত্ত কাটিছা, কালাৰ বেলেগ বেলেগ কৰি তেতিয়া আঠা লগাই দিছা। কথাটো মই বুজি পালো বাৰু। এতিয়া বাকীখিনি কি মাতি দিয়াচোন, কি আছিল মাতি দিয়া? কাগজৰ সহায়ত প্ৰমাণ কৰি দেখুওৱা যে বৃত্তৰ কালি পায়াৰ স্কোৱাৰ। প্ৰয়োজনীয় সামগ্ৰী ৰঙীন কাগজ, কেঁচি, আঠা, স্কেল আৰু কাঠ পেঞ্চিল। কাৰ্য প্ৰণালী: প্ৰথমে পায়াৰ নিৰ্দিষ্ট ব্যাসাৰ্ধ জোখ লৈ একেলগে দুটা বৃত্ত কাটিলো আৰু 2 নম্বৰ পইণ্ট হৈছে বৃত্ত দুটা সমান জোখ লৈ প্ৰতিটো বৃত্তৰে 8টাকৈ ভাগ কৰিলো। দ্বিতীয় পইণ্ট হৈছে এটা বৃত্তৰ আঠা লগাই দিলো, আনটো বৃত্ত কেঁচিৰ সহায়ত 8টা ভাগ কৰিলো। আৰু 4 নম্বৰ পইণ্ট হৈছে এই 8টা ভাগ বিপৰীত মুখাকৈ আঠা লগাই দিয়াত আমি আয়ত আকাৰ আকৃতি এটা পালো। 5 নম্বৰ পইণ্টটো হৈছে বৃত্তটোৰ পৰা পোৱা আয়তটোৰ কালি দিকপূৰণ প্ৰস্থ আৰু পায়াৰ স্কোৱাৰ। আচ্ছা, ভাল লাগিল, ভাল হৈছে চিত্ৰটো। কিন্তু ইয়াত অলপ ফাঁকবিলাক হৈছে বাৰু, চাবা এইটো দুইটা বৃত্ত কাটোতে সমানে কাটিবা তোমালোকে দেই। সমানে কাটিলে তাৰমানে দুইটা বৃত্ত সমান হৈ যায়। কিন্তু এটা এটাকৈ যদি কাটা তেতিয়া বৃত্তকেইটা কিন্তু হেৰি নহ'ব, সমান নহ'ব। মই ৰাজশ্ৰীটো জয়শ্ৰীৰ বৃত্তটো এবাৰ দেখাই দিছোঁ। এইটো অলপ ভাল হৈছে, অলপ নহয় ভালেই হৈছে দিয়া, খুব ধুনীয়া হৈছে এইটো। এতিয়া মই ইয়াৰ ক্লাছ 10ৰ ছাত্ৰীবিলাকে বৃত্তৰ কালি যে পায়াৰ স্কোৱাৰ সেইটো কেঁচি আৰু কাগজৰ সহায়ত প্ৰমাণ কৰি দেখুৱাইছে। ইয়াতে খুব ধুনীয়াকৈ কৰিছে, কিন্তু ক'ব পৰা নাই কেনেদৰে কৰিছে। কওঁতে অলপ সিহঁতে খেলি মেলি হৈছে। কিন্তু ভাল হৈছে, খুব ধুনীয়া হৈছে। তোমালোকে আচ্ছা, এই তোমাৰ বহীখন চোৱা নাই ন? চহী কৰি দিম বাৰু পাছত। তোমালোকে চাওঁ, উলিয়াই দিয়া এইটো ন? আচ্ছা, তোমালোকে চাওঁ। তোমাৰ কি আঠা নাইকিয়া হ'ল? আঠা বেছিকৈ লাগিল ন? চিৰি গ'ল। তোমাৰ চাওঁ, ভালেই হৈছে। কিন্তু ইয়াত এই ফাঁকবিলাক ৰাখিব নালাগে, অলপ পৰিপাটিকৈ কৰিবা। তোমাৰতো এইটো জোৱাটো বেছি হৈছে ন? এইখিনি হ'ব, ভাল হ'ব, ভালকৈ কৰা বাৰু। ঠিকে আছে দিয়া। চাগে তুমি কি কৰিছা?